এজনে কমেন্ট কৰিছে যে স্যার ক্লাস 11 ইকোনমিক্স সাবজেক্ট অর্থাৎ ফার্স্ট ইয়াৰৰ ইকোনমিক্স সাবজেক্টৰ প্ৰজেক্ট লাগে প্ৰজেক্টটোৰ নাম হ'ব লাগে যে শিৱসাগৰ ডিস্ট্ৰিক্টৰ বিষয়ে কিবা এটা প্ৰকল্প বা প্ৰজেক্ট কৈছে ন প্ৰজেক্টে কৈছে তো মই তেওঁ কম যে শিৱসাগৰৰ বিষয়ে প্ৰজেক্ট মই তোমালোকক শিওৰলি দিব নোৱাৰে কাৰণ শিৱসাগৰত কি আছে না আছে মই এই ধুবুৰী ডিস্ট্ৰিক্টৰ পৰা কেনেকৈ ক'ব পাৰিম কেনেকৈ লিখিব লাগিব মই সেইটো তোমাক কৈ দিব পাৰিম কেনেকৈ লিখিবা প্ৰথম আৰম্ভণি দিবা শিৱসাগৰ হৈছে এটা সৌন্দৰ্য ঠাই বা শিৱসাগৰ অসমৰ ভিতৰত এনে এখন ঠাই যিখন ঠাইত প্ৰাকৃতিক সৌন্দৰ্য মানৱ সৃষ্ট সম্পদ বা যিকোনো তোমালোকে লিখি দিব পাৰা ভাল লিখিবা বেয়া নেলিখিবা আৰু তাৰ পিছত লিখিবা যে এই যে শিৱসাগৰৰ প্ৰাকৃতিক সৌন্দৰ্য এই প্ৰাকৃতিক সৌন্দৰ্যবোৰ কি তাৰ পিছত শিৱসাগৰত কি আছে কি নাই কোন ঠাইত কি আছে কোন ঠাইত কি নাই শিৱসাগৰত কিমানখন গাঁও আছে শিৱসাগৰত কিমানটা থানা আছে কিমানটা পুলিশ ষ্টেচন আছে থানা আৰু পুলিশ ষ্টেচন একে আৰু কিমানটা স্কুল আছে নাই আৰু তুমি কোনখন স্কুলত পঢ়িছা শিৱসাগৰৰ কোনটো স্কুলত পঢ়িছা স্কুলখনৰ নাম কি এইবিলাক লিখি দিবা তাৰ পিছত লিখিবা যে তোমালোকৰ ডিস্ট্ৰিক্টৰ এসপি কোন বা ডিএসপি কোন ডিসি কোন তোমালোকৰ স্কুলৰ টিচাৰ কোন তোমালোকৰ ডিস্ট্ৰিক্টখন কেনেকুৱা পৰিপূৰ্ণ নে একেবাৰে লেত্ৰা নে পৰিষ্কাৰ তোমালোকে সৌন্দৰ্য একেবাৰে ভালকে তুলি ধৰিবা আৰু কি মানৱ শ্ৰেষ্ঠ সম্পদ আছে নাই সেইটো তোমালোকে দিবা শিৱসাগৰ ডিস্ট্ৰিক্টৰ বিষয়ে তোমালোকে যদি ভালকে লিখিব বিচাৰা তেন্তে ক্লাস 5 বা 6 কিতাপত শিৱসাগৰলৈকে এটা পাৰ্ট আছে তোমালোকে বিচাৰিবা আৰু নহলে তোমালোকে ইন্টাৰনেটত সাৰ্চ কৰিবা যে শিৱসাগৰ কিমান চনত স্থাপিত হৈছে সৰি সেইটো নহয় আমাৰ অসম যে ব্ৰিটিছৰ অধীনত আছিল সেই ব্ৰিটিছৰ অধীনতৰ পৰা শিৱসাগৰখন গোটেই অসমকে ধৰি লবা প্ৰথমত তাৰ পিছতে অসমৰ ভিতৰতে শিৱসাগৰ এখন ঠাই বা শিৱসাগৰ এখন জিলা হিচাপে জিলা হৈছে কিমানতম জিলা ইন্টাৰনেটত সাৰ্চ কৰিবা ইন্টাৰনেট আছে আজিকালি আৰু চিন্তা কিহৰ গতিকে তোমালোকে এনেকৈ লিখি দিবা তো মই তোমাৰ ওচৰত দুখিত যে মই তোমাক একেবাৰে হুবাহু লিখি দিব নোৱাৰিম কাৰণ মই শিৱসাগৰৰ বিষয়ে ইমান নাজানো সেই কাৰণে মই তোমাক লিখি দিব নোৱাৰিম তো তোমালোকৰ প্ৰজেক্টখন যদি লিখি মোক দেখাব বিচৰা তেন্তে কমেন্টত কবাচোন মই তোমাৰ কমেন্টৰ ৰিপ্লাই দিম ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল আজি ভিডিওটো মই ইয়াতে সমাপ্ত কৰিলো ধন্যবাদ